অসমক ভালপোৱা যিমান অৰাজনৈতিক ৰাজনৈতিক ছাত্ৰ যুৱ সংগঠন সকলোৱে ঐক্যবদ্ধভাৱে অসমৰ স্বাৰ্থত কাম কৰিব লাগে। কাকো অস্পৃশ্য কৰি পেলাই আঁতৰত ৰাখিব নালাগে আৰু যোৱাবাৰ যেনেকৈ কাবাক লগত লৈছিলে কাবাক নল'লে তেনেকুৱা নকৰি অসমৰ স্বাৰ্থত অসমক ভালপোৱা সকলোৱে একেলগে এই আন্দোলনটো কৰিব লাগে আৰু চৰকাৰক বাধ্য কৰিব লাগে এই আইন প্ৰত্যাহাৰ কৰিবলৈ। কাৰণ এই আইনখনে আমাৰ অসমীয়া জাতিটো ধ্বংস কৰিব আৰু অসমীয়া জাতিটো ৰক্ষা কৰিবলৈ মই বাংলা জাতিটো ধ্বংস হোৱাটো মই নিবিচাৰোঁ। আমাৰ দেশৰ যি নিয়ম আছে সেই নিয়ম অনুসৰি শৰণাৰ্থীসকলক বিভিন্ন জেগাত সংস্থাপন দিব পাৰি। যদি মোদী ডাঙৰীয়াৰ ইমান চিন্তা হৈছে যে 3000 দুৰ্গা পূজা বাংলাদেশত হোৱাৰ পিছতো হিন্দু বঙালীসকল তাত অসুৰক্ষিত, তেতিয়াহ'লে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যবিলাকত সংস্থাপন কৰক, কিন্তু অসমক ইয়াৰ পৰা ৰেহাই দিয়ক। যেনেকৈ 6 শিডিউল এৰিয়াবিলাকক ৰেহাই দিছে, অন্য কেতবোৰ অঞ্চলক ৰেহাই দিছে, নাগালেণ্ডক মণিপুৰক ৰেহাই দিছে। এইকাৰণে দিয়ক যে অসম চুক্তি এখন কেন্দ্ৰ চৰকাৰে কৰিছিলে, সেইখন লৈ পেলাই আমি সকলোৱে বুকু থপথপাই থাকোঁ। অমিত শ্বাহ ডাঙৰীয়াই একেবাৰে মানে তেওঁৰ